নমস্কাৰ ৰয়েল কে কালচাৰ এলপিএছটি লৈ আপোনালোকক স্বাগতম এয়া ষ্টুডিঅত মই শিখা বৰা আৰু আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মা 2025 বৰ্ষৰ মা অনুষ্ঠানৰ আজি অন্যটা খণ্ড আৰু এই অন্যটি খণ্ডত আমাৰ মাজত উপস্থিত আছে এগৰাকী কণমানি গৰাকীৰ নাম প্ৰীতি দৰ্শিনী বৰা আমি তোমাৰ বিষয়ে তুমি কৈ দিবানে আমি তোমাৰ বিষয়ে তোমাৰ মুখে শুনিম তুমি কি কৰা নাচো তাৰপিছত মডেলিং কৰো তাৰপিছত কবিতা গাওঁ তাৰপিছত গান শিকি আছো গান শিকি আছা তোমাৰ কেই বছৰ হৈছে 5 বছৰ সঁচাকে 5 বছৰ নে তাইৰ লগতে আমাৰ ষ্টুডিঅত উপস্থিত আছে তেখেতৰ মাতৃ প্ৰথমে আপোনাক আমাৰ ষ্টুডিঅলৈ স্বাগতম জনাইছো নমস্কাৰ তেনে কণমানি তাই হয় আৰু যাতে গোটেইখিনি কৰো বুলি কৈছে সংস্কৃতিৰ প্ৰায়খিনি হয়তো ইমান কম বয়সত আপোনাৰ অবিহনে তাই আগবাঢ়িব নোৱাৰিলেহেঁতেন মোৰ অবিহনে আগবাঢ়িব মানে আমাৰ গোটেই ঘৰখনে মোক লৈ বুলি নহয় আৰু মানে তাই যিখিনি মোৰ মানে কিছুমান সন্তানৰ প্ৰব্লেম আছিলে তেনেকুৱা ধৰি লওকচোন তেওঁ বহুত দিনৰ মূৰত তেওঁ হ'ল ছোৱালীজনী হ'ল হোৱাৰ কাৰণে আমাৰ ঘৰখনৰে কিবা মানে পুতলাৰ নিচিনা হৈ গ'ল পুতলাৰ নিচিনা হৈ যোৱা ধৰি লওকচোন তাইক লৈয়ে মানে আমি বহুত এটা সপোন দেখাৰ নিচিনা হৈছে সেই সপোনটোকে তাই এতিয়া আমি সেই সপোনটো পূৰাম বুলিও ভাবিছোঁ ধৰি লওক তাইক ডাঙৰ দীঘল কৰি তাইৰ মনৰ ইচ্ছা যিমানখিনি মনত ইচ্ছা আছে সকলোখিনি পূৰণ কৰি পঢ়া শুনা বা সকলো দিশতে আগবঢ়াই নিম বুলি ভাবিছোঁ আৰু যিহেতু আমাৰ মনৰ উৎসাহখিনি তাইও ইমান কণমানিৰ পৰা দিব পৰা হৈছেগে সেইকাৰণে আমি আৰু কোনো ক্ষেত্ৰতে তাইক মানে কৰিব বিচৰা নাই আৰু তেওঁ যিটোৱে ইচ্ছা আমি প্ৰতি মুহূৰ্ততে সেইটোতে আমি আগবাঢ়ি যোৱাত সহায় কৰিছে এতিয়া তুমি যে কৈছা নাচা তুমি ক'ত নাচিছা পুখুৰীপৰীয়াত বান্দৰ দেৱাত তাৰপিছত সন্তপুৰত গুৱাহাটী দুবাৰ নাচিলো তাৰপিছত নাৰায়ণপুৰ বহুপথাৰত দিশপৰীয়া সেয়া বহুত নাচিছা পুৰস্কাৰবোৰ ঘৰত থৈছাগে নে কিমান নিছা তুমি গুৱাহাটীত কিবা পাইছিলা বুলি কৈছিলা নহয় আৰু প্ৰথমবাৰ মই বেষ্ট এৱাৰ্ড পাইছিলো মুম্বাইলে চিলেকশ্যন হৈছিলো দ্বিতীয়বাৰ মই বেষ্ট এৱাৰ্ড পাইছিলো মই গোৱালে চিলেকশ্যন হৈছিলা মুম্বাইলৈ গ'লা নাই কেলে নগ'লা যাবলৈ অসুবিধা হ'ল এতিয়া গোৱালে যাম বুলি ভাবি আছো যাম বুলি ভাবি আছা মোকো লৈ যাবা সঁচাকে নে তাই গোৱাৰ কিবা অনুষ্ঠান আছে গোৱা কাৰ্নিভেললৈ চিলেকশ্যন হৈছে যোৱা সপ্তাহত আমি 24 তাৰিখে গৈছো 28 তাৰিখে প্ৰগ্ৰেম কৰি আমি ঘূৰি আহিছো তেওঁ কেতিয়া মানে ঘৰৰ ওচৰত সকলোৱে ছাপোৰ্ট কৰিছে যেতিয়া প্ৰথমবাৰ মুম্বাইলৈ চিলেকশ্যন হৈছে তেতিয়া ঘৰৰ সকলোখিনিয়ে তাইক মানে আদৰি লোৱাত মানে বহুত উৎসাহ আৰু আনন্দ কৰিছে সকলোৱে মানে ধৰি লওক 2 দিন 3 দিনলৈ সেইটোৱে আৰু তাইক মানে ওচৰ চুবুৰীয়াখিনিৰ লগতো অকল পুতলাৰ দৰে মানে অকল মোক লৈ নহয় মানে গোটেইখিনি তাইক মানে হেৰি কৰি এতিয়া সকলোৱে সহায় সহযোগ কৰি সেই গোৱা কাৰ্নিভেললৈ নিম বুলি মানে আমি যা যোগাৰখিনি কৰি আছে তুমি কৈছা কবিতাও গোৱা নাই কবিতা এটা শুনাই দিবানে শুনা অকণিহঁতৰ ভৰালি কোঠাত বিহুৰ উকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰীয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই ধন্যবাদ তুমি কোন শ্ৰেণীত পঢ়ি আছা অংগনাবাদী তুমি ডাঙৰ হ'লাই আমি বস্তু এটা দেখি আছো দাঁত নাই দাঁতকেইটা কোনে নিলে চাউনিটোৱে দিছে তুমি চকলেট খোৱা নাই খোৱা ভাল পোৱা নাই কেনেকে খোৱা দাঁত চোন নাই
মই যে বেছি চকলেট খাওঁ সেইকাৰণে মোৰ দাঁত বেয়া আছে তোমালোকেও নাখাবা এইটো ভাল উপদেশ দিছে দেই তোমালোকেও নাখাবা হয় নহয় নহলে দাঁতবোৰ হৈ যাব হয় নাই এই যথেষ্ট এইটো বয়সতে ইমানখিনি কৰি আছে হয় আপোনাৰ সময়ত এইখিনি সপোন আছিলে নাই এইখিনি সপোন মোৰ ধৰি লওকচোন তেনেকুৱা নাই কিন্তু মই স্কুলত ক্লাছ 9ত 8ত ক্লাছ 7ত তেনেকুৱা কিছুমান অভিনয় ধৰি লওক নাটকত তাৰপৰা এনেই ধৰি লওক গান এনেকেতো গাওঁ কিন্তু এতিয়া ধৰি লওক সিমানখিনি অভিজ্ঞতা নাই আৰু এনেই ধৰি লওক নাটক শোণিত কৰি ভানুমতী এনেকে পাইছে তাত মানে অকণমান এক্টিং কৰি তেনেকুৱাবোৰ কৰোঁ আৰু এতিয়া সিমানখিনি হেৰি নাই আৰু সংলাপবোৰ মনত নাই চাগে সংলাপবোৰ পাহৰা নিচিনাই হৈছে কিন্তু অকণমান পুঁজি বুঢ়ী হেৰিটো আছে আৰু অকণমান আমি শুনিব নহয় আমি কণমানি ছোৱালীয়ে শুনিম বাৰু কণমানিৰো বহুত কথা আছে শুনিম কিন্তু আপোনাৰ পৰা কিবা এটা শুনিব বিচাৰিছো তাকে এতিয়া শুনিব বিচাৰিছো যদি পুঁজি বুঢ়ীটো অকণ ক'ব পাৰো মোক হেনো কোনে বুঢ়ী বুলি কয় মোক কোনে বুঢ়ী বেতিয়াও যদি মই ৰজাৰ ওচৰলৈ যাওঁ ৰজাই মোক আদৰি ল'ব আৰু এতিয়াও যদি মই সুন্দৰকৈ যাওঁ মোক তেতিয়া কত দেখাই ঘূৰি চাব মই এতিয়া ফূৰ্তিতে আনন্দতে এপাক নাচিও দিব পাৰে মই হেনো বুঢ়ী মই হেনো খুজি উজুতিতে উফৰাও ডেকা তিনি কৰি ধন্যবাদ মায়ে ধুনীয়াকৈ কৈছে নে তোমাৰ চাই ভাল লাগিছে নে লাগিছে তাই বৰ কম কথা পাতে লাগিছে বহুত জোৰ কৰিবলগীয়া হৈছে তুমি অভিনয় কৰা ৰাস কৰিছা নাই ৰাস কৰিছা কি লৈছা গোপবালা কিবাই লৈছিলো তাৰপিছত জয় গোপাল নাচিছিলো কিবা হেৰি মনত আছে নে আছে শুনিব নহয় শুনাই দিয়া হন কিবা এটা বসুমতী ভাওটো বসুমতী ভাওটো শুনো পহু পহি যক্ষ নৰ তিন্ন সকলোকে সযতনে ধাৰণ কৰিছো কিন্তু প্ৰভু অন্যায় অত্যাচাৰ নিচা বেচা গোটেই জীৱন পৰিপূৰ্ণ পাপানলে মোৰ বক্ষ দগ্ধ কৰিছে হে নাৰায়ণ এনে অৱস্থাত মহান গুৰুহাৰ কিদৰে পালন কৰি প্ৰভু দিয়ক আদেশ যাওঁ মই মহাৰসাতলৈ ধন্যবাদ হাঁহি বসুমতী আৰু ৰসাতলৈ চাবলৈ বিচাৰিছে ধুনীয়া লাগিছে নহয় তুমি আৰু ভৱিষ্যতে কৰিবানে কৰিম তুমি সপোন কি দেখিছা কি হ'বলৈ বিচাৰিছা এজনী অভিনেত্ৰী অভিনেত্ৰী তোমাক কাক ভাল লাগে ভ্ৰান্তি মেধি ভ্ৰান্তি মেধি তোমাৰ ভাল লাগে তুমি লগ পাইছা নাই কথা পাতিছা নাই নাপাতা যিহেতু তাই সপোন অভিনেত্ৰী হোৱাৰ তাই সকলোখিনি কৰে সংস্কৃতিৰ যেতিয়া সকলোখিনি কৰিছে তেতিয়া ভৱিষ্যতে অভিনেত্ৰী হ'বলৈও সেইকণ সুবিধা নিজৰো কথা আছে ন নিজৰ কষ্টও লাগিব লগতে আপোনালোকৰ সহায়টো লাগিবই কপালৰ ওপৰতে ধিয়ালে নহ'ব যিহেতু তাইক লৈ আপোনালোকৰ সপোন আছে যে অকল অভিনেত্ৰীয়ে নহয় হয়তো চাগে এই অভিনেত্ৰী বুলিয়ে নহয় তাই যিমানখিনি আমি পাৰো আগবঢ়াব তেওঁ যি কৰোঁ বুলি কয় পিছলে তেওঁ অভিনেত্ৰী কৰে কিবা কৰে এতিয়াৰ পৰা যিমানখিনি তাইৰ মনৰ ইচ্ছা আছে সকলোখিনি আমি পূৰণ কৰিবলৈ ৰেডি আছো তাই এতিয়া ইমান কণমানি বা যিমানখিনি আগবঢ়াইছে পাছতো আমি তেনেকৈ আগবঢ়াই নিম বুলি সকলোখিনি আছো আছে আৰু ৰেডি হৈ এতিয়া তেওঁৰ দেউতাক ধৰি লওক ইয়াত নাথাকে হায়দৰাবাদত থাকে তাই কণমানি হৈ আছিলে 3 মাহতে দেউতাকে হায়দৰাবাদলৈ থৈ গৈছে তেতিয়াৰ পৰা আমি যত্ন কৰি তেওঁক ডাঙৰ দীঘল কৰি ইমানকণ কৰিছো ঘৰৰ সকলো বৰ্তা বৰমাক আয়েক সকলোৰে লগতে তেওঁ ডাঙৰ হৈছে সকলোৰে ছাপোৰ্টতে তেওঁ যিমানখিনি পাৰে আমি চেষ্টা কৰিম
চেষ্টা কৰে দেউতা আহেনে মাজে মাজে আহে তোমালে কি আনে মই আকৌ কি আনে পাপা কি আনে মানে তেওঁ এটা খেলি মেলি হৈছে মানে সৰুৰ পৰা পাপাকক 3 মাহতে পাপাকে এৰি থৈ যোৱা নাই দেউতাকে কিন্তু এটা কথা কি বৰ্তাকৰ লগত ডাঙৰ হোৱা নহয় তাই বায়েক আছে বৰ্তাকৰ বায়েক ককায়েক আছে দেউতা বুলি মাতে আৰু এতিয়া আপুনি যে কৈছে মানে মানে হেৰি হৈ পাপা গৈছে মাতে মানে দেউতা মাতে যে সেই পাপা বুলি ক'লে মানে পাপাই কি আনে সুধিলে তেওঁ মানে জানে আৰু পাপাই কি আনে এনেই কোৱা আকৌ কি আনে পাপাই চকলেট বাদাম কোৱা আকৌ কাপোৰ কাজু বাদাম আনিছিলে এইবাৰ তাৰপিছত ক্লিপ আনিছিলে এই ক্লিপাত তুমি যে মাৰিছা ক্লিপাত দেউতা আনা পাপাই আনা নহয় বায়ে দিয়া পাপাই পখিলা আনিছিলে পখিলা ক্লিপ আনিছিলে তুমি এপাত মোক দিবা দেই হ'বনে হ'ব এপাত আজি পৰা মই মাৰিম তুমি যাওঁতে মই আজি ঘৰলৈ যাম গৈ পেলাই আনিম হ'ব বৰ্তমান আপোনালোকৰ ঘৰত মানুহ কিমান আছে এতিয়া আমাৰ ট'টেল 8জন আছে যৌথ পৰিয়াল হয় যৌথ পৰিয়াল জা আছে নেথাল আছে শাহু মা আছে তাৰপিছত আমি তেওঁ পাপা মই আৰু আমাৰ ভাগিন এজন আছে কিমানেই মানুহ আপুনি কৈছে আপুনিও মানে ক্লাছ 9-10ত এইবিলাক অনুষ্ঠান কৰিছে সংস্কৃতিৰ লগত জড়িত হৈছে আপুনি যিদৰে এওঁক ছাপোৰ্ট কৰি আহিছে আপোনাৰ সময়ত তেনেকে সঁহাৰি কৰিছে দিছিলে নে তেনেকে মানে আমাৰ মা দেউতা সেইবিলাক ইমান ধৰি লওক তেনেকুৱা অভিজ্ঞতা নাছিলে যে আমি স্কুলত কৰিছো মাহঁতৰ কৰিব বুলি কিছুমান সাধাৰণ বস্তু যোগাৰ পাতি কৰি তেনেকুৱা ছাপোৰ্ট এটা দিছে বোলে এতিয়াৰ নিচিনা আমি তেওঁলোকক যিমানখিনি হেৰি কৰিব পাৰিছো তেতিয়া আমাৰ মা দেউতাই পৰা নাছিলে আৰু স্কুলত যিখিনি কৰিছো যিখিনি বস্তু লাগে তেনেকে দিব পাৰিছে আৰু আছে মা দেউতাৰ ছাপোৰ্ট আৰু সদায় মা দেউতাৰ আশীৰ্বাদটোৱে ছাপোৰ্ট হেৰি হয় আৰু তাইতো যিহেতু সৰু হৈ আছে তাইক এইখিনি কথা সুধিলে তাই হয়তো ক'ব পৰা নহ'ব যিহেতু সৌন্দৰ্য জগতখনত তাই ভৰি দিছে বৰ্তমান সময়ত সেয়া কেনেদৰে মানে তাই বিচাৰিছিলে নে কিবা আপোনালোকৰ ফালৰ পৰা সেইখন আপোনালোকৰ আমাৰ ফালৰ পৰা ধৰি লওক তাই যেতিয়া আমি সৌন্দৰ্য চৰ্চা কৰে তাই অকণমানতে মা ময়ো সৌন্দৰ্য কৰিম এনেকে কৈছে তেতিয়া তুমি পাৰিবা জানো এনেকে সুধিছো মা মই পাৰিম এনেকে কৈছে তাৰপৰা তেতিয়া তেওঁ টিচাৰ দীপাংকৰ কয় তেওঁ ক'লো ছোৱালীজনী মন কৰিছে যেতিয়া আমিও হেৰিটো কৰাওঁ তেনেকে বুলি কৈ ড্ৰেছ লৈ তেওঁ কৰিলো তেওঁ ধুনীয়া কৰিলে তেওঁ সেই পুখুৰীপুৰীয়াতে প্ৰথম আৰম্ভ কৰিছে ফাৰ্ষ্ট পাইছে তাৰপিছত হেৰিয়ালে গ'ল ইটা এইবিলাক শিমলুগুৰিতে গ'ল শিমলুগুৰিটো তেওঁ বেটছ পাই আহিলে বহুপথাৰতো তেওঁ বেটছ হ'ল তাৰপিছত তেনেকে কৰি এতিয়া ধৰি লওক পাইছে বহুতকেইটাতে তাই হেৰি কৰি আৰু ধুনীয়াও কৰিছে বাৰু সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত যেতিয়া আহিছে ঘৰৰ মানুহৰ কেনেকুৱা ৰিয়েকশ্যন আছিলে মানে যেনেদৰে আমাৰ ঘৰত মানে তাই আমি যেনেকে হেৰি কৰিছো তেনেকে মানে বহুত আনন্দ আৰু ইমান কণমানিতে যেতিয়া সৌন্দৰ্য চৰ্চা কৰিছে প্ৰাইজটো লৈ নহয় আৰু মানে যে গৈছে তেনেকুৱা এটা ষ্টেজত তেওঁ যে উঠিছে ধৰি লওক ইমান হাত কৰিছে একদম মানে 3 বছৰতে তাইক আমি ষ্টেজত উঠাইছো 3 বছৰতে ষ্টেজত উঠাই যেতিয়া যিটো প্ৰথম তাই হেৰি পুখুৰীপৰীয়া 3 বছৰ হওঁতে ষ্টেজত উঠাইছো আমি তাইৰ ডান্সটো যেতিয়া এনেকুৱা সুন্দৰকে কৰিলে বিচাৰকৰ বিশেষ বঁটা যেতিয়া পাইছে আমাৰ ঘৰৰ সকলোৱে এনেকুৱাই আনন্দ তাই মানে দুদিনতে যেন পছতেই লৈ থাকিব এনেকুৱা নিচিনা হৈছিলে তেতিয়াৰ পৰা আমি প্ৰতি মুহূৰ্ততে তেওঁক আগবঢ়াইছো আৰু এতিয়ালৈকে তেওঁ বিফল হোৱা নাই গোটেই 5 বছৰলৈকে আৰু 3 বছৰৰ পৰা 5 বছৰলৈকে আমি যিমানখিনি কৰিছে তাই ধুনীয়াকে কৰি গৈছে আৰু এনে আমাৰ তেওঁক লৈ মানে ঘৰখনৰ বহুত গৌৰৱ এতিয়া ধৰক এই 5 বছৰতে মুম্বাই কাৰ্নিভেলত চিলেকশ্যন হৈছে
এতিয়া ধৰি লওকচোন এতিয়া গোৱা কাৰ্নিভেললৈ চিলেকশ্যন হৈছে আমাৰ মানে বহুত আনন্দ আৰু গোটেই ঘৰখনৰ ওচৰ চুবুৰীয়াৰ পৰা বহুত হেৰি লাগিছে উৎসাহ উৎসাহ আহিছে বাৰু তোমাৰ ওচৰলৈ আহিছো তুমি সৌন্দৰ্য চৰ্চা কৰিছা পাইছো ভাল লাগে নে কৰি লাগে তোমাক কোনে শিকাইছে পিয়াবাই আৰু দীপাংকৰ কোঁৱৰ শ্ৰদ্ধাৰ দীপাংকৰ কোঁৱৰ ছাৰ দীপাংকৰ ছাৰৰ পৰাই আৰু পিয়াবাৰ পৰাই মই উৎসাহ পাই সেই উৎসাহ পাই মই আগবাঢ়ি গৈছো তুমি ছাৰহঁতক কেতিয়া লগ পাইছিলা তিনি বছৰ পুখুৰী পৰীয়াতে লগ পাইছো পাইছিলা তোমাৰ মৰম কৰে নে কয় ছাৰহঁতক ইয়াৰ পৰাই ধন্যবাদ দিব বিচাৰিবা ধন্যবাদ বুলি কৈ দিয়া ধন্যবাদ তাই তুমি কবিতা এটা শুনাইছিলা হয় নহয় আমাক শুনাইছিলা তাই অভিনয়ৰো এটা সংলাপ কৈ দিলে তাই গীতো গায় হয় নাই আমি গীত এটা শুনো তাইৰ মুখৰ পৰা এটি চৰাই গুণ গুণাই কি জানো কৈ শুনাই এটি চৰাই গুণ গুণাই এজাক বতাহে পাহে পাহে মাধৈ মালতী দিলে তোলাই ফুল থৈ গ'ল মৰম দিলাই চৰাই গুণ গুণাই ধন্যবাদ ইমান ধুনীয়াকে হাঁহি হাঁহি গায় তুমি হাঁহি দিয়া ধুনীয়াকে হাঁহি দিয়া দাঁতকেইটা হ'লে আৰু ধুনীয়া হ'ব হয় নাই হয় নহয় হয় বুলি কোৱা আকৌ ইমান টাইম লাগিছে হয় বুলি ক'বলৈ তাই যথেষ্ট সৰু হৈ আছে মানে এতিয়া হয়তো আমি কথা পাতি আছো যে তাই পিছত যেতিয়া ভিডিঅ'টো চাব ভৱিষ্যতে তাই তেতিয়া ভাবিব যে ইমান সৰু পৰাই এনেকুৱা কৰিছিলো তাই এতিয়া মানে কি ক'ব লাগে হয়তো কথাখিনি বুজি পোৱা নাই লৈ লোৱাচোন সেই হ'ব পৰা নাই ইমানখিনি মানে স্মাৰ্ট হ'বগে পৰা নাই কিন্তু হ'লেও হৈছে আৰু ষ্টাৰ্ট কৰিছে আৰু তুমি আৰু আমাক কি শুনাবা কিবা শুনাবা নে বিহু এটা বিহু গাবা নে যোজনা তাকে গাই যোজনা এটাই গাই দিয়া চকলা গোৱা চকলা বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা ঐ পাত বিহু থাকে মানে বিহুকে বিনা বাঐ বিহু গলে বিনা বাবান ধুনীয়া হৈছে তুমি বিহু নাচা নাই নাচা ঢোল কোনে বজায় বেলেগ লৈ বজায় আপুনিও বিহু চিহু কৰিছিলে নে বিহু ইমান কৰা নাই দেই মোৰ বিহুতো অভিজ্ঞতা নাই তুমি মই তোমাক কথা এটা সুধো নে তোমালোকৰ ঘৰত কোন কোন আছে বাৰু এতিয়া বৌ তাৰপিছত দেউতা তাৰপিছত বৌ তাৰপিছত বা মুন দাদা আৰু দেহ দাদা তাৰপিছত আহি আছে মা নাই তুমি বাক এৰি থৈ দিলা পাপালে মনত পৰে নে পৰে পাপাই আহিবলৈ কোৱা আকৌ সোনকালে তুমি কৈ দিয়া ভিডিঅ'টোত পাপা তুমি সোনকালে আহা মনত পৰিছে হয় নাই তুমি ঘৰত চবতকে কাক বেছি ভাল পোৱা মই বৌক দেউতাক বেছি ভাল পাওঁ কিন্তু বৌক বেছি ভাল পাওঁ বৌক বেছি ভাল পোৱা কেলে বৌ বহুত বেছি মনকে মৰম কৰে পাপাই মৰম কৰে কিন্তু পাপা ঘৰত নাথাকে যে ইমান মৰম কৰিবলৈ নাপায় তেতিয়া পাপা আহিব নহয় তুমি ক'বা ঢেৰ মৰম কৰি থৈ গুচি যাবা বুলি ক'বা তেতিয়া দেউতা নথকা পাপা নথকা কেইদিন মৰমখিনি তুমি অকণমানকে দিনটো পাৰ কৰি দিবা হয় নাই হ'বনে হ'ব ইমান ধুনীয়া মানে কথা বতৰাবোৰ
পাতিও ভাল লাগিছে তোমাৰ ভাল লাগিছে নে আমাৰ লগত কথা পাতি লাগিছে আমি যাওঁতে এতিয়া চকলেট এটা খাই যাম যে দুইজনী এতিয়া অকমান আগতে চকলেট নাখায় দাঁত বেয়া হ'ব নাই ক'ত আমি চকলেট খাম হয় নাই দাঁত বেয়া হ'লেও আমি চকলেট খাম সময় যথেষ্ট হৈছে আৰু কণমানিজনী ইমান যিহেতু সকলো কথা এটাই ক'ব পৰা হোৱা নাই তথাপি আপোনাৰ পৰাই যিখিনি আমি জানিব লগা আছিলে জানিলো তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো কুশলে থাকক আৰু আগবাঢ়ি যাওক এনেকৈ হাঁহি থাকিবা ধুনীয়াকৈ হয় নহয় আৰু ডাঙৰ ডাঙৰ মঞ্চলৈ যাবা ডাঙৰ ডাঙৰ প্ৰতিযোগিতাবোৰ কৰিবা পুৰস্কাৰ পালে আমাক দেখুৱাবা দেই হ'ব আৰু ইয়াৰ লগে লগে আজি আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছো যথেষ্ট সময় হ'ল যিহেতু আৰু আপোনালোকৰ ইমান মূল্যৱান সময়খিনি আমাক দিলে কণমানিজনীৰ লগত আমাৰ কথা পাতিবলৈ যিকণ সুবিধা দিলে তাৰ বাবে ধন্যবাদ জনাইছো আৰু ইয়াৰ লগতে আমি আমাৰ অনুষ্ঠানৰ পৰা আজিলৈ আপোনালোকক বিদায় দিছো ধন্যবাদ আৰু ইয়াৰ লগে লগে আজি আমি মা অনুষ্ঠানৰ পৰা বিদায় লৈছো পুনৰ লগ পাম এটি নতুন খণ্ডৰ সৈতে তেতিয়ালৈকে আমাক চাই থাকক আৰু ৰয়েল কে কালচাৰেল পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ